প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া 20 তাৰিখে 2:45 বজাত গুৱাহাটী বিমানবন্দৰত অৱতৰণ কৰিব। গুৱাহাটী বিমানবন্দৰত অৱতৰণ কৰিয়ে তেওঁ পোনে পোনে লোকপ্ৰিয় গোপীনাথ বৰদলৈ এটা সুবিশাল প্ৰতিমূৰ্তি উদ্বোধন কৰিব। বৰদলৈ ডাঙৰীয়াৰ আমি কিমান ফুট 80 ফুট উচ্চতাৰ আৰু বিখ্যাত স্থাপত্যবিদ ৰাম সুতাৰে নিৰ্মাণ কৰিছে, যোনে লাচিত বৰফুকনৰ ষ্টেচু নিৰ্মাণ কৰিছিলে। 80 ফুট উচ্চতাৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ প্ৰতিমূৰ্তি উদ্বোধন কৰিব। তাৰপিছত তেখেতে বিমানবন্দৰত গৈ নতুন টাৰ্মিনেলটো উদ্বোধন কৰিব আৰু 15 মিনিট সময় তেখেতে টাৰ্মিনেল বিল্ডিংটো পৰিভ্ৰমণ কৰিব। টাৰ্মিনেল বিল্ডিং পৰিভ্ৰমণ কৰি তেখেতে এই স্থানলৈ আহিব আৰু ইয়াত ৰাজহুৱা সভাক সম্বোধন কৰিব। ৰাজহুৱা সভাক সম্বোধন কৰি তেওঁ এয়াৰপৰ্টৰ পৰা পোনে পোনে ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যালয়লৈ যাব আৰু ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যালয়ত তেখেতে আধা ঘণ্টা সময় অতিবাহিত কৰিব। দিনটোৰ কাৰ্যক্ৰম শেষ হ'ব। ৰাজ্যিক অতিথিশালাত তেখেতে নিশা আৰাম কৰিব, নিশা তেওঁ তাতে থাকিব। 21 তাৰিখে ৰাতিপুৱা 8 বজাত ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত চৰাইদেউ জাহাজত তেখেতে অসমৰ কিছু নিৰ্বাচিত ছাত্ৰ ছাত্ৰীৰ সৈতে পৰীক্ষা সম্পৰ্কীয় আলোচনা কৰিব। তাৰপিছত তেখেতে পোনে পোনে বৰাগাঁৱত শ্বহীদ স্মাৰকলৈ যাব। অসম আন্দোলনৰ বীৰ শ্বহীদসকলৰ প্ৰতি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব। তাৰপিছত তেখেত আকৌ বিমানবন্দৰলৈ আহিব। ইয়াৰ পৰা তেওঁ ডিব্ৰুগড়লৈকে যাব। ডিব্ৰুগড়ৰ পৰা নামৰূপ তেওঁ 12 বজাত গৈ পাব আৰু নামৰূপত ফাৰ্টিলাইজাৰ যিটো আমি নতুন ফেক্টৰী বনাই আছো 12 লাখ মেট্ৰিক টনৰ, তাৰ তেওঁ ভূমি পূজন আৰু আধাৰশিলা কৰিব।